Welcome to Medicine and Advisory YouTube channel. আজি মই GNMৰ এডমিশন নোটিফিকেশনৰ বিষয়ে আলোচনা কৰিম। শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ আন্ডাৰত GNMৰ গভৰ্নমেণ্ট আৰু প্ৰাইভেটত এডমিশন লোৱাৰ যোনটো এন্ট্ৰেন্স এক্সাম হ'ব তাৰ নোটিফিকেশন ওলাইছে বুলি আমি সবেই গম পাওঁ। ফৰ্ম ফিলআপ অলৰেডি ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেট 10 জুনলৈকে আছে আৰু এন্ট্ৰেন্স এক্সাম 14 জুলাইত হ'ব। জেনেৰেল কেণ্ডিডেটছৰ বাবে ফৰ্ম ফিলআপ এমাউণ্ট 1500 টকা আৰু SC, ST, OBC, টি গাৰ্ডেন বা বেলেগ কেটেগৰীৰ বাবে ফৰ্ম ফিলআপ এমাউণ্ট 1200 টকা। GNM আৰ্টছৰ পৰাও কৰিব পাৰিব, সায়েন্সৰ পৰাও কৰিব পাৰিব। জাষ্ট হাই ছেকেণ্ডাৰীত 40% পালেই হ'ল। এন্ট্ৰেন্স এক্সাম টোটেল 100 মাৰ্কৰ হ'ব। 100 কুৱেশ্যন থাকিব, নিগেটিভ মাৰ্ক নাথাকে। ইংলিছত 50 মাৰ্ক থাকিব, জেনেৰেল মেথছত 25 মাৰ্ক থাকিব আৰু জেনেৰেল সায়েন্সত 25 মাৰ্ক থাকিব। টপ ৰেংক পোৱা কেইটাই GNM গভ কলেজত এডমিশন পাব। GNM আগতে প্ৰাইভেটত পঢ়িব গ'লে কোনো ধৰণৰ এন্ট্ৰেন্স এক্সাম দিব লগা হোৱা নাছিল, কিন্তু যোৱা বছৰৰ পৰা প্ৰাইভেটত পঢ়িব গ'লেও এই এন্ট্ৰেন্স এক্সামটো দিব লাগিবই। প্ৰাইভেটত এডমিশন ল'বৰ কাৰণে জেনেৰেল ষ্টুডেণ্টছে 50% থাকিব লাগিব। SC, ST, OBC 40% থাকিব লাগিব। দিব্যাংগ ষ্টুডেণ্টে 45% থাকিব লাগিব। পাৰ্চেণ্টেজ আৰু পাৰ্চেণ্টাইল সেম নহয়, কনফিউজ নহ'ব। পাৰ্চেণ্টাইলটো কেনেকৈ ওলাব লাগে মই স্ক্ৰীনত দি দিম, যদি দৰকাৰ হয় চাই ল'ব। এইখিনি কিবা জানিব লগা থাকিলে কমেণ্ট কৰিব। ষ্টে ইন টাচ উইথ আছ, ষ্টে হেল্ডি। থ্যাংকস ফৰ দ্য ৱাচিং ভিডিঅ'।